সতি সন্তানে যদি দোয়া কৰে ডাইৰেক্ট কবুল হয়। চাব, মনত ৰাখিব মোৰ কলিজাৰ ভাই, আপোনাৰ বেটাই যেতিয়া আপোনাৰ কাৰণে দোয়া কৰিব মনত নপৰে পইচাৰ কথা, খানাৰ কথা। আৰু আমাক যদি খতম পঢ়িব মাতে আপোনালোকে, আমি 3টা কাৰণত যাম। যাৱাৰ লগে লগে মাষ্টাৰ চাহাবে ভাল পাব, 1 নম্বৰ কথা, মাষ্টাৰ চাহাবে ভাল পাব। নহ'লে আমি নেগেলি যে মহল্লাৰ পৰা ওলাই দে, সেইকাৰণে যাওঁ আমি। ৰাতিপুৱাই যে আমি খতম পঢ়িব যাওঁ মানুহৰ ঘৰত, চকু পিহি পিহি যাওঁ, যাবাহে ইচ্ছা নাই, নেগেলি বেয়া পাব, মহল্লাৰ পৰা ওলাই দিব, সেইকাৰণে যাওঁ। 1 নম্বৰ। 2 নম্বৰ কথা, নাস্তাটো ৰাতিপুৱাই পুৰা মাৰিব পাৰিম, দৈ চিৰা একেলগে। ডিপ্ৰে খানাটো মাৰিব পাৰিম, ইবাগে লেগ পিচ, ইবাগে মাছৰ পিচ পুৰা টানিব পাৰিম। আৰু আহাৰ টাইমত 500 টকা দিবনে দেনে নেদে? খতম বুলি পইচা দেনে নেদে? পইচা দে। আমি এইটো ঠাণ্ডা লগাই থৈ দিওঁ, আহা ৰবিবাৰে অমুকত খতম আছে, আজিয়ে প্লেন বনাওঁ। ৰিচাৰ্জ খান শেষ গৈছে, কিবাকে আজি হ'ব, আহা ৰবিবাৰে হৈ গ'ল আৰু ৰিচাৰ্জৰ পইচা। লাইনো বিল আহিল, বুজি পাইছে না? কাৰণ জোনাপুৰ দৰমহা কেইটকা ভাই গমেই পায়, সেইকাৰণে চলি মাদ্ৰাছাত নপঢ়ে। আজি চলি জোনাপুৰ দৰমহা আজি 50,000 হ'লেই ইয়াতে ইমামতি জাগা পালাহে বেলেগৰ মানুহ। ইমাম চাহ ঘৰ কিমান দূৰত? এই 9 কিলোমিটাৰ এটা জাগা পালাহে, আহিব নললে ইয়াতে। যদি 50,000 টকা ইমামৰ দৰমহা হ'লে, এতিয়া চাকৰিৰ দৰমহা 50,000, 1 লাখ টকা, ইয়াতে 7,000, 8,000 টকাত কিয় ইমামতি কৰিব হয়? সেইকাৰণে আজি চলি ইটো চাইডত নাই। যায়েই নহওক, মই কওঁ যেতিয়া খতম কৰিব যাওঁ আমি তেতিয়া কিন্তু পইচাৰ কাৰণেও যাওঁ। আমি ভাবোঁ 500 টকা এটা পাম, যেতিয়ালৈকে 500 টকা নেদে আমি কেনেকৈ থাকোঁ জানে? আব্দুল্লাহ ভাই যাওঁ, তাৰমানে ডাইৰেক্টলি ক'ব নোৱাৰোঁ, দি যাওঁ, যাবা হৈছে গেছি, চবে ওলছি মানুহকেইটা। তাৰমানে পইচাটো দি আমাৰ উদ্দেশ্য সেই 1 নম্বৰতে মানুহ ভাল পাব, 2 নম্বৰতে পেটটো গৰম হ'ব, মানে পেটটো ঠাণ্ডা হ'ব, 3 নম্বৰতে পকেট গৰম। কোনি মাতে আমাক? কিন্তু মনত ৰাখিব, বেলেগক মাতি কোৰাণ খতম দিলে তাৰ কোনো দলিল নাই। সব পাবও পাৰে, নাপাবও পাৰে, তাৰ কোনো দলিল নাই। যদি আপোনাৰ সতি সন্তানে যদি কোৰাণ শৰীফ এটা চুৰা পঢ়ক, কুল হু আল্লাহ যদি পঢ়ি কেনে দোৱা কৰে, আল্লাহ মোৰ মাই দুনিয়াৰ পৰাই গুচি গৈছে, আল্লাহ মোৰ বাবা দুনিয়াৰ পৰা গুচি গৈছে, আল্লাহ মোৰ বাবাৰ কবৰত জান্নাত দিবি দে, ইয়াকিন কৰক ডাইৰেক্ট কবুল কৰক। সুবহানাল্লাহ। বুজি পাইছে আপোনালোকে? সেইটো কাৰণে মই গুজাৰিছ কৰোঁ আমাৰ সতি সন্তানক, যেনেকুৱাকৈ আপুনি মই স্কুল ইংলিছ মিডিয়াম, হিন্দী মিডিয়াম, আছামিছ মিডিয়ামত পঢ়াই আছোঁ, আপোনাৰ ছোৱালী আপোনাৰ ল'ৰাক আপুনি মাদ্ৰাছাত মক্তবত পঢ়ক, আপোনাৰ ছোৱালীক আপোনাৰ ল'ৰাক দিনদাৰ বনাওক, ডক্টৰ ইঞ্জিনিয়াৰ বনাওক, কোনো মানা নাই, কিন্তু এজন দিনদাৰ বনাব, আখিৰি নবীৰ চাচা মোহাব্বত কৰণেৱালা এজন উম্মত বনাব। আপোনাৰ ল'ৰাই জানো যেনেকুৱাকৈ ডক্টৰী কৰে, মাষ্টৰ ইঞ্জিনিয়াৰৰ লগে লগে সি জানো নামাজ পঢ়োৱা ইমামো হ'ব পাৰে কেতিয়াবা। খোদা নাখাস্তা ইমাম চাহাব যদি আজি ছুটিত ঘৰত গুচি গৈছে, খোদা নাখাস্তা আজি ৰাতি যদি কোনোবা এটা ইন্তেকাল হৈ যায়, লগে লগে ইমাম চাহাবক ফোন করবো, ইমাম সাহেব অমুক হাজি সাহেব মারা গেছি, বাচ্চারা যাই কেনে ঘর পাছিল মাতনা, যাই পাছিল মাতনা, প্লেন বনাই থৈ দিছি, কইনাক কৈছি তুমি ওলাই থাক, মই যাই ফেলে হোটেলত লৈ যাম। পাই যাই পাওয়ার লগে ফোন গেল অমুক হাজি সাহেব মারা গেছি, মন দুখ লাগি যায়, থেত চালা সপ্তাহর মাজত এটা ছুটি পাওঁ, তাকো ঘৰত থাকবে নাপাওঁ। এই আসি যে ইমাম সাহেবে খুশি খুশি কৰি অহা নাই, দুলিত দুখ লৈ ফেলে আসি গেছলো ছুটিত, আকৌ এই হাজিটো আজি মৰবে পালা না। আমার এগুলা প্রশ্ন হয় ভিতৰত, আমার ভিতৰত এগুলা প্রশ্ন হয়। কিন্তু যদি মহল্লাত আপনার ল'ৰা আপনার যদি বেটাই যদি কি জানা জানিব পৰা অৱস্থা থাকে, আয় কোনো কথা নাই, ইমাম সাহেব ছুটিত গেছে, ইমাম সাহেবক যাবা দি ভাই, তেখেতৰো ল'ৰা ছোৱালী আছে, তেখেতৰো আম্মা আব্বা আছে, গোটেই মাহটো এতিয়া আমাৰ লগত মছজিদৰ এই এটা কোনটো ইটো ৰুম না আপোনাৰ এইটো ৰুমত খুৱাই ৰাখে। ইয়াতে যদি খোদা নাখাস্তা ৰাতি জ্বৰ হৈ কেনে 1 গিলাচ গৰম পানী লাগে, মানুহটোক দিয়াৰ কাৰণে কোনো নাই। আপুনি দিনৰ দিনটো টিচাৰ হয়, আপুনি মাষ্টৰ, এডভোকেট, পুলিচ হয়, আপুনি বিজনেছমেন, দোকানদাৰ হয়, আপুনি কাম কৰি আহিছে, ৰাতি বিবিক লৈ বাচ্চাক লৈ কেনে মা বাবাৰ লগত টোপনি মাৰি আছে, কোনো কথা নাই। ৰাতি গা বেয়া লাগিছে, বিবি ভৰি হাত টিপি দিব, মাথা বেয়া লাগিছে, মাথা টিপি দিব, গৰম পানী লাগে, বিবি গৰম পানী কৰি দিব, ইমামজনক নকনি কৰি দে। পঢ়াৰ জিন্দগী 12 বছৰ মাদ্ৰাছাত গেল, দালি পানী খাওঁতে মাটিত ঘুমাওঁতে, আকৌ আহি কেনে আপোনাৰ মোৰ মহল্লাত ইমামতি কৰাৰ কাৰণে আহে। তাতো যদি আপুনি মই যদি
এই ছুটিৰ দিনাও যদি বাছাৰাই ছুটি নাপায় কেনে দুখ লাগে সেইটো কাৰণে মহল্লাবিলাকত মনত ৰাখিব নিজৰ বেটা নিজৰ ভাইসকলক মই গুজাৰিছ কৰোঁ এনেকুৱা এটা কাবিল হ'ব লাগে যে ইমাম চাহাব নপঢ়ে কমচে কম ইমাম চাহাব অনুপস্থিতিৰ সময়ত নিজৰ বেটাই জানো নামাজ পঢ়াব পাৰে এই অমুকৰ বেটাই নামাজ পঢ়াই দিব আজি সি ইমামতি কৰিব দে কাৰণ সি মুক্তাবত পঢ়া আছিল কোৰআন শৰীফ ধুনীয়া পঢ়ে হাদিছ জানে আলহামদুলিল্লাহ আজি জানাজাৰ নামাজ থুমুকুণ্ডা বৰগুণ কোনো কৰোঁ আহিব পৰা নাই যে অমুকে জানাজাটো দিব দে অমুক নানা মাৰা গেছি আপোনাৰ মোৰ ল'ৰা এনেকুৱা কাবিল হ'ব লাগে আজি